এই পাশটা দাও, এই পাশটা, এই পাশটা, এই পাশটা। মাটিটো ভিজা থাকে আৰু তেতিয়া আমি পানী কম কৰি দিব লাগে। হয় স্যার। আচলতে শীতৰ দিনত বা খৰাঙৰ দিনত মাটিটো সোনকালে শুকাই যায়, মাটিৰ ইভাপৰেশ্যনটো বেছি হয় আৰু ড্ৰাইনেছটোৰ কাৰণে, আৰু যাৰ কাৰণে কি আমি গছৰ গুৰিত এইটো ছিজনত পানী দি থাকিব লাগে। কিন্তু আমি চিন্তা কৰিলোঁ যে যদি আমি গছৰ তলত বা গছৰ গুৰিত যিখিনি গছৰ বেড বুলি আমি কওঁ, বেডখিনি যদি আমি ঢাকি দি থওঁ গছৰ পাতেৰে, তেতিয়াহ'লে আমি কম পানী দিলেও হৈ যায়, কাৰণ ইভাপৰেশ্যনটো কম হয় আৰু ছাঁ পৰি থকাৰ কাৰণে, পাতৰ ছাঁ পৰি থকাৰ কাৰণে মাটিটোও যথেষ্ট জিকা থাকে। এইটোৱে আমি তাৰমানে দেখুৱাব খুজিছোঁ।